নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল দক্ষিণ গুৱাহাটী পৰীক্ষা পৰিষদে আজি অনুষ্ঠিত কৰা দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ সেকেন্ড ইউনিট টেষ্টৰ পেপাৰখন কৰিবলৈ লৈছো। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল ক্ৰমে p আৰু q হয় তেন্তে বহুপদটো হ'ব। এতিয়া বহুপদৰ সূত্ৰটো কি আছিল আমি বহুপদ কেনেকৈ পাওঁ বহুপদ সমান x স্কয়াৰ মাইনাস শূন্য দুটাৰ যোগফল বা সমষ্টি শূন্য দুটাৰ যোগফল ইনটু x প্লাস শূন্য দুটাৰ গুণফল বা পূৰণফল। এতিয়া ইয়াত আমাক কি দিয়া আছে বহুপদটোৰ যোগফল p গটে d is equal to x square যোগফল কিমান দিয়া আছে p into x plus গুণফল বা পূৰণফল কিমান দিয়া আছে q গতিকে বহুপদটো কিমান হ'ব x square minus px plus q অৰ্থাৎ উত্তৰ হ'ব x cube minus px plus qd। প্ৰশ্ন 1 ৰ উত্তৰ হ'ব d। Question number 2 10 7 4 ... ap সমান্তৰ প্ৰগতিটোৰ 30তম পদটো লিখা যে সমান্তৰ প্ৰগতি বা যাক আমি ap বুলি কওঁ ap যেটো প্ৰদত্ত ap ৰ a প্ৰথম পদ a কিমান দিয়া আছে প্ৰথম পদ দিয়া আছে 10 10 সাধাৰণ অন্তৰ d ৰ মান কিমান দিয়া আছে আমি উলিয়াই লব লাগিব 7 minus 10 অৰ্থাৎ দ্বিতীয় পদ বিয়োগ প্ৰথম পদ মান কিমান হ'ব ইকুৱেল টু 7 minus 10 অৰ্থাৎ minus 3 আৰু পদৰ সংখ্যা n কিমান 30 অৰ্থাৎ 30তম পদটো উলিয়াব লাগে গতে আমি যে nতম পদৰ ক্ষেত্ৰৰ সূত্ৰটো কি আছিল an equal to a plus n minus 1 whole into d। That implies an মানে n for 30 a for 10 plus n minus 1 30 minus 1 whole into d for minus 3 d is equal to 10 plus 30 minus 1 29 into minus 3 d is equal to 10 plus into minus 9 3 গুণ 27 7 কুলিল 2 3 গুণ 6 7 8 এতিয়া 10 minus 87 ইয়াৰে ডাঙৰটোৰ আগত কি আছে মাইনাস চিন আছে আৰু ইয়াৰ সৰুটোৰ আগত প্লাস চিন আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 87 minus 10 কিমান হ'ব 77 আৰু ডাঙৰটোৰ আগত কি চিন আছে মাইনাস গতিকে আমি ইয়াত মাইনাস চিন দিম the answer কি হ'ব -77 b। Question number 2 ৰ answer হ'ব b। Question number 3 এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ 3 2 0 1 6 2 1 2 বহুপদ তথ্যখিনিৰ বহুপদ হ'ব যে বহুপদ কেনেকৈ উলিয়াও আমি যে আটাইতকৈ যিটো সংখ্যা বেছি আছে সেইটোৱে বহুপদ 3 কিমান আছে এটা আছে 2 1 2 তিনিটা আছে 0 এটা 1 দুটা 6 এটা গটে কি হ'ব বহু বেছি কৈ আছে 2 গটে বহুপদ কি হ'ব 2 হ'ব आंसर C। Question number 4 বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু a ৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। আমি ছবিটো আঁকি চাইছো ধৰি লৈছো এইটো এটা বৃত্ত এইটো কেন্দ্ৰ O প্ৰশ্নটো দিছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু A এইটো A আৰু এইখিনি আমাৰ কিমান 5 সেন্টিমিটাৰ 5 cm স্পৰ্শকডালৰ দৈৰ্ঘ্য এৰ পৰা এইটো এটা স্পৰ্শক হৈছে এই স্পৰ্শকডালৰ দৈৰ্ঘ্য হ'ল 4 সেন্টিমিটাৰ আৰু ইয়াৰে ব্যাসাৰ্ধটো আমি উলিয়াব লাগে ব্যাসাৰ্ধটো উলিয়াব লাগে
আৰু আমি ধৰা এইটো স্পৰ্শবিন্দু আমি পি বুলি ধৰিলো এতিয়া আমাৰ বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুত ব্যাসাৰ্ধৰ সৈতে কি কৰে লম্ব হয় অৰ্থাৎ কি কৰে 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হলে ইয়াৰে কৰ্ণ কোনডাল হ'ব ও এ ইয়াত পাইথাগোৰাছৰ উপপাদ্যটো যদি আমি প্ৰয়োগ কৰো আমি কি লিখিব পাৰিম ও এ স্কয়াৰ অতিভুজ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াৰে এপি যদি কি হয় লম্ব হয় ওপি কি হ'ব ভূমি হ'ব বা এপি যদি ভূমি হয় ওপি ক আমি লম্ব বুলি কম মানে উল্টা উল্টা হৈ থাকিব দ্যাট ইমপ্লাইজ এটা মানবিলাক বহাই দিও মানবিলাক বহালে কি হ'ব ও এৰ মান 5 স্কয়াৰ ইকুৱেল টু এপি এৰ মান 4 স্কয়াৰ প্লাস ওপি স্কয়াৰ দ্যাট ইমপ্লাইজ 5 5 গুণ 25 4 4 গুণ 16 এফালে আহিলে মাইনাস হল প্লাস আছিলে মাইনাস হল 16 ইকুৱেল টু ওপি স্কয়াৰ দ্যাট ইমপ্লাইজ ওপি এর মান কিমান হ'ব ওপি ইকুৱেল টু ৰুট ওভাৰ 25 minus 16 9 ইকুৱেল টু 3 এর বর্গ 9 এর বর্গমূল 3 অর্থাৎ 3 হ'ব ওটা 3 হলে आंसर কি হ'ব a 4a 4ত আমি কি লিখিম 4a কোশ্চেন নাম্বার 5 5ত কি দিছে তলত কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হ'ব লাগিলে কি হয় যে চলকৰ উচ্চতম ঘাত যেটো চলক হ'ব চলকৰ উচ্চতম ঘাতটো কি হ'ব লাগিব 2 হ'ব লাগিব যদি চলকৰ উচ্চতম ঘাত 2 হয় তেতিয়া এটো কি হ'ব দ্বিঘাত সমীকৰণ আৰু যদি নহয় তেতিয়া হি দ্বিঘাত সমীকৰণ নহয় এতিয়া আমি চাই লম যে x + 1 হোল স্কয়াৰ যদি এটো কি আছে a + b হোল স্কয়াৰ এটো যদি আমি ভাঙি দিও x + 1 হোল স্কয়াৰ ইকুৱেল টু কিমান দিয়া আছে 2 হোল ইনটু x + 3 that implies এটো হ'ব কিমান x স্কয়াৰ প্লাস 2x প্লাস 1 ইকুৱেল টু 2x প্লাস 3 দুগুণ 6 গতিকে ইয়াত x ৰ উচ্চতম ঘাত 2 গতিকে এটো হয় নাম্বার 2 কি দিছে x - 2 হোল ইনটু x প্লাস 1 ইকুৱেল টু x - 3 হোল ইনটু x প্লাস 3 এটো হ'ব কি হ'ব এটো নহয় কিয় নহয় সো এটো x into x স্কয়াৰ হল মাইনাস 2x plus x minus x হল minus 2 1 যা ইমান 2 হ'ব this equal to এটো a minus b হল a plus b কিমান হ'ব x square minus 3 square means 9 square x square cancel গল গতিকে ইয়াৰ উচ্চতম ঘাত কি হ'ব 1 হ'ব গতিকে এটো কি হ'ব দ্বিঘাত সমীকৰণ নহয় তেতিয়া হলে আমি কোনটো লিখিম b 5b Question number 6 -2 dash dash 16 পদ কেটা সমান্তর প্রগতিত থাকিলে খালি ঠাইৰ পদবোৰ হ'ব এটা খালি ঠাইত কি হ'ব এটো লিখিব লাগে এটা আমি ধৰিলো সাধাৰণ অন্তৰ d যদি সাধাৰণ অন্তৰ d হয় তেতিয়া আমি এটো কি লিখিব পাৰিম যে আমাৰ ইয়াত আছে 2 dash dash মানে খালি ঠাই 16 তেতিয়ালে যদি d হয় তেতিয়ালে এটো -2 d হলে -2 plus d এটো হ'ব কিমান -2 plus 2d আৰু পিছৰটো হ'ব কিমান এটো 16 এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম -2 plus d minus -2 equal to এটোৰ গ্যাপ কিমান হ'ব 16 minus -2 plus 2d হয় আমি ব্র্যাকেট ব্লক উঠাই দিলো this equal that implies -2 plus d minus into minus plus 2 equal to 16 minus into minus plus 2d plus minus minus 2d ঠিক আছে এটো -2 plus 2 cancel গল এই -2 এফালে আহিল কিমান হল that implies 3d
d plus 2d 3d equal to 16 plus 2 16 যোগ 2 18 18 that implies d এর মান কিমান হ'ব 3 ৰে 18 কেবা যাব 6 বার গল d এর মান কিমান হল 6 হল d এর মান যদি 6 হয় তেতিয়ালে আমি কি লিখিব পাৰিম এতিয়া আমি খালি ঠাইটো পুৰ কৰি লম যে -2 plus 6 -2 plus 6 কিমান হ'ব 4 হ'ব equal to 4 আৰু 4 হল 4 plus 6 কিমান হ'ব 6 4 10 অৰ্থাৎ 4 and 10 4 and 10 কোড আছে c ত আছে ওৰে आंसर কি হ'ব c হ'ব question number 6 ৰ आंसर c question number 7 1 2 3 4 dot 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 n or dot 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 n তম লৈছে n টা সংখ্যা আছে ইয়াৰ মধ্যভাগ গড় কিমান হ'ব ইয়াৰ মধ্যভাগ গড় হ'ব n + 1 / 2 অৰ্থাৎ 7a question number 8 r বিন্দুৱে ab ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে ar = 3/4 * ab আমি লিখি লম কি হ'ব দিয়া আছে ar = 3/4 * ab r এ ab ক ভাগ কৰিছে অৰ্থাৎ আমি ৰেখাডাল যদি আঁকি লওঁ কি হ'ব এইটো a এইটো b আৰু ইয়াৰ মাজত এইটো r তাৰমানে কি হ'ব ab ৰ মানটো আমি কি লিখিব পাৰিম ab = ar plus br এতিয়া সমীকৰণটো লৈ আহোঁ কি আছে ar = 3/4 * ab 4 টো এফালে লৈ আহিলো 4 টো হৰণ হৈছে পূৰণ হল কিমান হল ar = 3 * ab মানে কি লিখিব পাৰো ar plus br okay that implies এতিয়া এটো কিমান হল 4ar এটো মাল্টিপ্লাই কৰিলো 3ar এফালে প্লাস আছে মাইনাস হল 3 - 3ar = 3br implies 3ar - 4ar - 3ar কিমান লিখিব পাৰিম 1ar 1 টো লিখিলে হয় তথাপিও আমি লিখিছো 1ar = 3 * br okay that implies এটা অনুপাতটো উলিয়াব লাগিব ar এটো পূৰণ হৈছে এফালে আহিলে হৰণ হল br = 3 এটো পূৰণ হৈছে এফালে আহিলে কি হ'ব 1 হ'ব অৰ্থাৎ অনুপাতটো কিমান হ'ব যদি অনুপাতত লিখো that implies ar অনুপাত br = কিমান হ'ব 3:1 3:1 3:1 আছে নে আছে 3:1 8 আছে অৰ্থাৎ question number 8 ৰ आंसर কি হ'ব 8a question number 9 5x² + 3x - 7 = 0 সমীকৰণৰ ভেদ নিৰূপক কিমান তা ভেদ নিৰূপকৰ সূত্ৰটো কি আছিল যে ax² + bx + c = 0 সমীকৰণৰ ভেদ নিৰূপকটো কি ছিল ভেদ নিৰূপক সমান b² - 4ac b² - 4ac ওতে ইয়াতে আমাৰ সমীকৰণটো কি দিয়া আছে 5x² অৰ্থাৎ এর মান কিমান এর মান 5 b এর মান কিমান 3 b² means 3² - 4a এর মান কিমান হ'ব 5 হ'ব 5 into c এর মান কিমান -7 this is equal 3 3 গুণ 9 minus into minus plus 5 4 গুণ 20 20 হলে 20 পূরণ 7 1 4 0 this equal to 149 149 হল নয় ওরে 149 आंसर কোড আছে c question number 9 এর आंसर কি হবে question number 9 এর आंसर c number 10 7 13 19 ... 205 সমান্তৰালভাৱে পদৰ সংখ্যা হলে ইয়াৰ অন্তিম পদ an দিয়া আছে an ৰ মান কিমান দিয়া আছে 205 an = 205
that implies a n সূত্ৰটো কি আছিল a plus n minus 1 whole into d equal to 205 that implies এর মান কিমান আছে এর মান 7 plus n minus 1 whole into d হলে কিমান হ'ব 13 minus 7 6 equal to 205 that implies n minus 1 whole into 6 equal to এটো বিয়োগ কৰিলো 15 8 গলে 7 গলে 8 9 1 6 ৰে কাটি দিয়া 6 3 গুণ 18 6 3 গুণ 18 33 that implies n equal to কিমান হ'ব 33 plus 1 34 34 আছে নে 34 আছে কত আছে d অর্থাৎ 10d question number 11 যদি এটা বিন্দু p ৰ পৰা o কেন্দ্ৰযুক্ত বৃত্ত pa আৰু pb স্পৰ্শক কেন্দ্ৰ পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেনেহলে এংগল poa আমি ছবিটো আঁকিলম যে কি দিছে এটা বৃত্ত o কেন্দ্ৰযুক্ত এটো এটা বৃত্ত এটো কেন্দ্ৰ o আৰু ইয়াত স্পৰ্শক দুডাল আছে p ৰ পৰা এটো p a আৰু p b pa আৰু pb ইহতে কিমান আছে 80 ডিগ্ৰী কোণত হালি আছে এটো pa আৰু এটো pb এটা আমাক কি উলিয়াব দিছে poa অৰ্থাৎ poa এতিয়া ইয়াত কি হ'ব এটো ই সমদ্বিখণ্ডিত হ'ব সমদ্বিখণ্ডিত মানে এটো কোণৰ মান কিমান হ'ব 80 আসলে 80 ৰ আধা 40 এইটো 90 ডিগ্ৰী কোণ উপবদ্ধমতে ওতে 180 ৰ পৰা আমি এখিনি বিয়োগ কৰিলো 180 - 90 হল 90 - 40 কিমান হল 50 অৰ্থাৎ এই কোণৰ মান কিমান হ'ব 50 ডিগ্ৰী आंसर আছে নে আছে b 11 b question number 12 তলৰ তথ্যৰ বহুলক নিৰ্ণয় হ'ব বহুলক শ্ৰেণী হ'ব তলৰ তথ্যৰ বহুলক শ্ৰেণী হ'ব শ্ৰেণী অন্তলত ইয়াত যেটো আমি আছে আৰু বাৰংবাৰটা আছে আটাইতকৈ যেটো ডাঙৰ বাৰংবাৰটা হেতু কি তোমাৰ বহুলক শ্ৰেণী হয় ইয়াৰ আটাইতকৈ ডাঙৰ কি 2 5 10 8 4 ইয়াৰ ভিতৰত 10 টো আটাইতকৈ ডাঙৰ ওতে বহুলক শ্ৰেণী কিমান হ'ব 30 40 आंसर C question number 12 answer C question number 13 प्रश्न नং 13 পৰা 15 লৈকে দাবী উক্তিত a এটা কাৰণ শুদ্ধ বিকল্পৰ বাছি লোৱা দাবী a আৰু কাৰণ আৰু উভয়ে সত্য কিন্তু কাৰণ r দাবী a ৰ শুদ্ধ ব্যাখ্যা 2 নম্বৰ দাবী a আৰু কাৰণ r উভয়ে সত্য কিন্তু কাৰণ r আৰু দাবী a শুদ্ধ ব্যাখ্যা নহয় দাবী a সত্য কিন্তু কাৰণ r হৈছে অসত্য আৰু দাবী a অসত্য কিন্তু কাৰণ r সত্য এক নম্বৰটো কি দিছে যে যদি 2k - 1 whole into x square plus 4x minus 3 equal to 0 ৰ মূল দুটা এটা আন্তৰ প্ৰতিক্ৰম হয় তেন্তে k ৰ মান -1 এতিয়া চোৱা এটা আন্তৰ যদি প্ৰতিক্ৰম হয় মানে এটা মূল যদি আমাৰ k হয় আনটো কিমান হ'ব 1/k the k into alpha মূল দুটাৰ পূৰণফল কিমান হ'ব c/a c মানে কিমান -3 by a কিমান 2k - 1 k cancel গল গলে কি থাকিলে that implies twice k - 1 equal to -3 that implies twice k equal to কিমান হ'ব -3 plus 1 -2 that implies k ৰ মান কিমান হ'ব -1 তাৰ মানে কি হ'ব দাবীটো সত্য নেক্সট কাৰণটো কি দিছে যদি a equal to c তেন্তে ax square plus bx plus c equal to 0 ৰ মূল দুটা এটা আন্তৰ প্ৰতিক্ৰম এটো শুদ্ধ আৰু r এ কি কৰিছে এৰ শুদ্ধ ব্যাখ্যা দিছে গতিকে आंसर কি হ'ব 1 आंसर 1 question number 14 যদি এটা বহিকোণৰ পৰা বৃত্তলৈ দুডাল স্পৰ্শক টনা হয় তেন্তে হিয়তৰ কেন্দ্ৰৰ উৎপন্ন কোণবোৰ সমান যদি এটা বহিকোণৰ পৰা বৃত্তলৈ দুডাল স্পৰ্শক টনা হয় এটা বহিকোণৰ পৰা তেন্তে হিয়তে কেন্দ্ৰৰ উৎপন্ন কোণবোৰ সমান এটো সঁচা
এটা বৃত্তৰ স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস এইটো সঁচা কিন্তু ইয়াৰ শুদ্ধ ব্যাখ্যা নিদিয়ে আৰে এর শুদ্ধ ব্যাখ্যা নিদিয়ে গতিকে এনসার কি হ'ব 14 কি হ'ব এনসার 2 হ'ব কোশ্চেন নম্বৰ 15 কি দিছে সমান্তর প্রকৃতি 34 32 30 ৰ প্ৰথম 13টা পদৰ যোগফল 286 আমি উত্তৰটো কৰি চাও না সমাধানটো কৰি চাও কি দিছে প্ৰথম 13টা পদ অৰ্থাৎ S13 is equal to যোগফল সূত্ৰটো কি আছে n/2 13/2 whole into twice a 2 into 34 twice a plus n minus 1 13 minus 1 কিমান হ'ব 12 whole into d কিমান হ'ব 32 minus 34 minus 2 d is equal to 13/2 whole into কিমান হ'ব 4 দুগুণ 8 3 দুগুণ 6 বিয়োগ 2 12 দুগুণ 24 d is equal to 13/2 বিয়োগ কৰিলো 8 ৰ 4 গলে 4 6 ৰ পৰা 2 গলে 4 2 ৰে 44 কিমান হৰণ কৰিলে 22 কাটা কাটি গল তে পূৰণ কৰা 13 দুগুণ 26 6 ইকুৱেল টু 13 দুগুণ 26 25 26 266 13 দুগুণ 26 286 গতিকে এইটো শুদ্ধ আকৌ কি দিছে এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ a সাধাৰণতে d হলে nটা পদৰ সমষ্টি s n/2 whole to twice a plus n minus 1 whole into d এইটো শুদ্ধ আৰু ই কি কৰিছে আৰে এৰ শুদ্ধ ব্যাখ্যা কৰিছে এই সূত্ৰটো যেটা প্ৰয়োগ কৰিছো তেতিয়া আমি 286 পাইছো গতিকে ইয়াৰ কাৰণে आंसर কি হ'ব आंसर হ'ব 1 অৰ্থাৎ 15 ৰ आंसर কি হ'ব 1 ওকে গতিকে আমাৰ এই 15টা আহিছিলে আকৌ তিনিটা কি আহিছে পাঁচটা কোৱেশ্চন আছে ভিএছএ টো কি দিছে বহিবিন্দুৰ পৰা এটা বৃত্তলৈ টানিব পৰা স্পৰ্শকৰ সংখ্যা বহিবিন্দু এটাৰ পৰা কেইটা পাৰি দুটা বা এজোৰ ax² + bx + c = 0 সমীকৰণৰ মূল দুটা সমান হলে c ৰ মান কি হ'ব a = c হ'ব অলপ আগতে আমি এটা প্ৰশ্ন পাই আহিছো কোৱেশ্চন নম্বৰ c 10k - 2 পদকেইটা সমান্তৰাল প্ৰকৃতিৰ থাকিলে k ৰ মান যদি সমান্তৰাল প্ৰকৃতিত থাকে তেতিয়ালে কি হ'ব k - 10 = -2 - k হ'ব that implies -k ইফালে আহিল +k হ'ল k + k 2k = তো -10 ইফালে গল প্লাস হল 10 - 2 কিমান হ'ব 8 হ'ব that implies k = কিমান হ'ব 2 ৰে 8 4 বাৰ অৰ্থাৎ k = 4 কোশ্চেন নম্বৰ d 10 - 80 শ্ৰেণী অন্তৰৰ শ্ৰেণীসূচক কেনেকৈ উলিয়ায় 80 10 + 80 অৰ্থাৎ নিম্ন 10 + উচ্চ সীমা 80/2 কিমান হ'ব 80 + 10 90 90/2 = কি হ'ব 45 নেক্সট এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বুলি কোৱা হয় যদি এটা বৃত্তক দুটা বিন্দুত ৰেখাডাল হলে কি হ'ব ছেদক এডাল ৰেখা যেটা কৰিব তাক আমি কি বুলি কম ছেদক বুলি কম ঠিক আছে বুজি পাইছানে